গুপ্তকাশী বিশ্বনাথ ঘাটত চাৰিদিনীয়া ৰুদ্ৰ মহাযজ্ঞৰ আজি সন্ধ্যা আৰতিৰে সফল সমাপ্তি ঘটে। যোৱা 14, 15, 16 আৰু 17 জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰুদ্ৰ মহাযজ্ঞ ভাগৰ আজি সন্ধ্যা সফল সমাপ্তি ঘটিছে। ৰাষ্ট্ৰীয় সনাতন সংঘ আৰু গ্ৰীণ আছিয়ানৰ উদ্যোগত অনুষ্ঠিত হোৱা যজ্ঞ ভাগত বিগত বৰ্ষৰ দৰে এইবাৰো দেখা গ'ল অধিক হাৰত ভক্তৰ ভিৰ। বিশ্বনাথ জিলাৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা ভক্তবৃন্দৰ আগমন ঘটে বিশ্বনাথ ঘাটত। এই চাৰিদিনীয়া যজ্ঞ ভাগত বৈদিক নীতিৰে ৰুদ্ৰ মহাযজ্ঞৰ লগতে নাম কীৰ্তনৰো আয়োজন কৰা হৈছিল। আনন্দিত, খুব সুখ অনুভৱ কৰিছোঁ দেৱ মহাদেৱৰ আশীৰ্বাদত। যোৱা 4 দিন ধৰি যি আমাৰ মহাৰুদ্ৰ যজ্ঞ যোৱা বুধবাৰৰ পৰা আৰম্ভ হৈ আজি শনিবাৰ সমাপ্তি ঘটিল, খুব আনন্দপূৰ্ণ হ'ল। যথেষ্ট ভক্তগণ শ্ৰদ্ধালু ব্যক্তি আহি এই যজ্ঞ আহি তেওঁলোকে আশীৰ্বাদ ল'লে, সকলোৱে ইয়াতে সেৱা ধৰিলে। এই যজ্ঞৰ যি শক্তি, যি প্ৰভাৱ এইবাৰ আমি দেখা পাইছোঁ। অসমৰ বিভিন্ন প্ৰান্ত, বিভিন্ন জিলাৰ পৰা দূৰ দূৰণি, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, নলবাৰীৰ পৰাও ইয়ালৈ এইবাৰ আমাৰ বহুত শ্ৰদ্ধালু ব্যক্তি আহিছে আৰু লগৰ আমাৰ বিশ্বনাথ চাৰিআলি বহুখিনি শ্ৰদ্ধালু ব্যক্তি আহি এই যজ্ঞভাগ সফলতাৰ দিশত আগুৱাই লৈ যোৱা যি অৰিহণা যোগালে তাৰ বাবে মই প্ৰথমতে সকলো শ্ৰদ্ধালু ব্যক্তিক মই ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাৰ এইবাৰ তৃতীয় বাৰ্ষিক, যোৱা 2 বছৰ ধৰি এইবাৰো তৃতীয় বাৰ্ষিক সফলতাৰে এই যজ্ঞভাগ সম্পূৰ্ণ হ'ল। আমি মহৰ্ষি বিদ্যাপীঠত অধ্যয়ন কৰা, শাস্ত্ৰ জ্ঞান লোৱা 14জন বিদগ্ধ পণ্ডিতৰে এই মহাযজ্ঞভাগ উদযাপন কৰিছিলোঁ। আৰু এই মহাযজ্ঞভাগ আমি বুঢ়া লুইতৰ কাষত, বুঢ়া গংগাৰ কাষত, আমি গণেশ আৰু চণ্ডী মন্দিৰৰ সমীপত একদম নদীৰ তীৰত সুন্দৰভাৱে এই যজ্ঞঘৰ আমি উদযাপন কৰিছিলোঁ। এই যজ্ঞই এটা এনেধৰণৰ এক প্ৰভাৱ পেলাইছে, সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে আৰু সুন্দৰভাৱে বৈদিক দেৱে যজ্ঞ পালন কৰি আজি খুব সফল সামৰণি মৰা বুলি মই অনুভৱ কৰিছোঁ আৰু সকলো ৰাইজেও খুব আনন্দ প্ৰকাশ কৰিছে। অনাগত বছৰতো এনেধৰণৰ যি যজ্ঞ ইয়াত অনুষ্ঠিত হ'বনে? নিশ্চয় হ'ব। বাবাৰ আশীৰ্বাদ থাকিলে, বাবাই শক্তি প্ৰদান কৰিলে নিশ্চয় প্ৰতি বছৰে কৰি যোৱাৰ আমাৰ ইচ্ছা আছে। খালি দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদৰ প্ৰয়োজন। বিগত প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ তুলনাত দেখা গৈছে এইবছৰ ভক্তবৃন্দ যি অহাৰ যি এবাৰ অকণমান বেছি হৈছে। হয়, মূল কাৰণ কি আছে? মূল কাৰণ মানে প্ৰচাৰ হৈছে। এই যজ্ঞভাগৰ যি আমাৰ প্ৰভাৱ পৰিছে মানুহৰ মাজত, চৰ্চা হৈছে আৰু ছ'চিয়েল মিডিয়াই হওক বা আপোনালোকৰ সাংবাদিকতাৰ মাধ্যমেৰে এই যজ্ঞভাগ চবেই চাই আছে ছ'চিয়েল মিডিয়াত আৰু সকলোৱে আহি অনুভৱ কৰিছে যে খুব সুন্দৰ এটা অনুষ্ঠান আপোনালোকে আগবঢ়াই দিছে। আৰু দ্বিতীয়তে মই ভাবোঁ গুপ্তকাশী বিশ্বনাথ ঘাটত আজি 1000 বছৰ পুৰণা এইটো শক্তিপীঠ, ইয়াত বান ৰজাই যি কাশী প্ৰতিষ্ঠা কৰিবলৈ গৈ বিফল হৈছিলে, সেইকাৰণে কাশী গুপ্তকাশী বুলি জনা যায়। গতিকে কিন্তু ইয়াত শক্তিৰ এতিয়াও আছে, শক্তি নোহোৱা নহয়, খালি আমাৰ পূজা অৰ্চনাৰ প্ৰয়োজন। দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা দিব লাগে। ইতিমধ্যে বিশ্বনাথ মন্দিৰত সেই কাৰ্য সদায় চলি আহিছে, পানী গোসাঁই মন্দিৰতো আছে, চণ্ডী মন্দিৰতো আছে। কিন্তু যজ্ঞ ইয়াত নোহোৱাৰ কাৰণে আমি যজ্ঞ আৰম্ভ কৰিছিলোঁ, কাৰণ যিকোনো পীঠস্থানত বছৰত এবাৰ যজ্ঞ হোৱাৰ প্ৰয়োজন। গতিকে সেই উদ্দেশ্য আগত ৰাখি আৰু পৰ্যটনৰ দিশ আগত ৰাখি আমি এই মহাৰুদ্ৰ যজ্ঞভাগ আগুৱাই দিছোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট।